মৰিয়নিত আচাৰ প্ৰতিবাদ শংকৰজ্যোতি বৰুৱা শৃংখল চলিহাক বিনা চৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদ দুলিয়াজানৰ বিমি সিং পেট্ৰল পাম্পত সংঘটিত ঘটনাৰ বাবে আজি আদিবাসী ছাত্ৰ সন্থাই মৰিয়নিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰে। মৰিয়নি থানা তিনিআলিত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক শীঘ্ৰেই মুকলি কৰি দিয়াৰ লগতে শৃংখল চলিহা সহ বিএলএ সেনাৰ সদস্যক বিনা চৰ্তে মুকলি কৰাৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিতুল কুৰ্মী আৰু যোৰহাট জিলা সমিতিৰ সভাপতি অজয় বৰাইকে কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিয়ে এইভাবে আমি আন্দোলন কৰিব লগা হৈছে, কাৰণ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আজিৰ পৰা কেইদিনমান আগতে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডাঙৰ দুখী কৰাৰ দৰে তেওঁবিলাকক তেওঁক হেণ্ডকাপ লগাই লৈ গৈছে। আমি দেখিবলৈ পাইছোঁ, আপোনালোকে নিউজ চেনেলত দেখিছে। লগতে আমি আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তত মুকলি কৰিবৰ বাবে আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। লগতে তনু চাহী যিজন মহিলা তাইক গ্ৰেপ্তাৰ কৰিবলৈ আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। লগতে মই ইয়াৰ পৰাই মই আহ্বান জনাব বিচাৰিছোঁ যে কিছুমান একাংশ ব্যক্তিয়ে এজন নিৰ্দিষ্ট ব্যক্তিৰ বাবে গোটেই জাতিটোক অপমান কৰাটো আমি আদিবাসী ছাত্ৰ সন্থা কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ মাজত বেলেগ নিৰ্দিষ্ট এজন ব্যক্তিৰ কাৰণে যাতে আমাৰ মাজত সংঘাত সৃষ্টি নহয়, তাৰ বাবে মই আদিবাসী ছাত্ৰ সন্থা হৈ আমাৰ জাতিটোক অপমান নকৰিবৰ বাবে আহ্বান জনাইছোঁ। সিদিনাখন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক শংকৰজ্যোতি বৰুৱাক যিধৰণে দাগী অপৰাধীৰ দৰে যেনেকৈ হেণ্ডকাপ লগাই ল'লে, ইয়াক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ক্ষুব্ধ একেবাৰে তীব্ৰ গৰিহণা দিছে অসম আৰক্ষীক। আৰু আমি দেখিবলৈ পাইছোঁ যে টনি চাহানী নামৰ যিগৰাকী মহিলাক আমি দেখিছোঁ যে তেওঁলোকক সেই অপৰাধী ব্যক্তিগৰাকীক তেওঁলোকে বচাব বিচাৰিছে। আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে অসমীয়া জাতিটোক অপমান কৰাৰ পিছতো অসম আৰক্ষীক কিয় নীৰৱ ভূমিকা পালন কৰিছে। আমি অতিকৈ হতবাক হৈছোঁ এই কথাটোত লৈ পিনে, আৰু ক্ষুব্ধ হৈছে। আচলতে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এক তীব্ৰ গৰিহণা দিছোঁ। আৰু এটা কথা কওঁ যে এই যি ঘটনা ঘটিছে, এই ঘটনাটো লৈ পেলাই যিটো আমি দেখিবলৈ পাইছোঁ যে এজন বিধায়কক কেন্দ্ৰ কৰি আমাৰ জাতিটোক কিছুমান ব্যক্তি অপমান কৰিছে। সেই অপমানসূচক ব্যক্তি এনেকৈ বক্তব্য প্ৰদান নকৰিবৰ কাৰণে আমি এই মঞ্চৰ পৰা আমি আচলতে আপোনালোকৰ এই চেনেলৰ পৰা আমি আচলতে তেওঁলোকক আহ্বান জনাইছোঁ যাতে আমাৰ মাজত জাতিগত সংঘৰ্ষণ হয় আৰু দুখী ব্যক্তিসকলে যাতে পলাই আচলতে একেলগে থাকোঁ বুলি আমি জনাইছোঁ।